নমস্কাৰ। ২ মাৰ্চ ৰবিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি মীন ৰাশি শুক্ল পক্ষ তৃতীয়া তিথি উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ শুভ যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ওম নমঃ শিৱায়, জয় মা কালী বুলি। আহকচোন, প্ৰথমে আহিব মেঘ ৰাশি। ৰঙা ৰং ৮ সংখ্যা। শৰীৰ অলপ নজৰ ৰাখিব। আপোনাৰ সমস্যা বাঢ়িব পাৰে। ভ্ৰমণত অলপ প্ৰব্লেম দেখা যায়। আঘাত আদি পাব পাৰে, লক্ষ্য ৰাখিব। টকা পইচাৰ লেনদেনত অলপ সাৱধান হ'ব। অৰ্থ ক্ষেত্ৰত অলপ নাটনি দেখা যায়। পাৰিবাৰিক দিশত অশান্তি। বিদ্যাত সফলতা পাব। ব্যৱসায়ত মধ্যমীয়া। মানসিক চাপ বেছি নল'ব। নিজৰ কনফিডেন্স ৰাখিব। মানসিক দৃঢ়তাৰ প্ৰয়োজন। কৰ্মক্ষেত্ৰত মধ্যম প্ৰকাৰ থাকিব। প্ৰেমৰ ক্ষেত্ৰত বাধা, কোনো মতানৈক্য আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। বগা ৰং ৩ সংখ্যা। শৰীৰ অলপ লক্ষ্য ৰাখিব। কাম কাজত আপুনি সফলতা পাব। বন্ধু ভাগ্য ভাল নহয়। মনত আঘাত দিব পাৰে, লক্ষ্য ৰাখিব। ব্যৱসায়ত খৰচ বৃদ্ধি পাব। আপুনি নিজৰ কামত মনোনিৱেশ কৰক। আনৰ কোনো জামালাত নাথাকিব। মানসিক চাপ থাকিব। খৰচ পাতি বাঢ়িব পাৰে। পেটৰ সমস্যা হ'ব পাৰে, লক্ষ্য ৰাখিব। চাকৰি ক্ষেত্ৰত ভাল সুযোগ পাব। আপুনি খৰধৰ নকৰিব। শৰীৰত আঘাত আদি পাব পাৰে। পাৰিবাৰিক দিশ ভাল নহয়। এতিয়া আহিব মিথুন ৰাশি। সোণালী ৰং ৮ সংখ্যা। শৰীৰ অলপ নজৰ ৰাখিব। ভ্ৰমণৰ দিশত ভাল। কৰ্মক্ষেত্ৰত মধ্যমীয়া। ব্যৱসায় দিশত লাভ হ'ব। অৰ্থ ক্ষেত্ৰত খৰচ পাতি বাঢ়িব। আপোনাৰ কিছু শত্ৰুতা থাকিব। আনে আপোনাক নিয়ন্ত্ৰণ কৰিব পাৰে, লক্ষ্য ৰাখিব। আপোনাৰ কোনো কাম কাজ শেষ কৰি পেলাব। বুদ্ধিমত্তাৰ প্ৰয়োগ কৰক। নিজৰ ক্ৰিয়েটিভিটি দেখাব। চিকিৎসাজনিত খৰচ বাঢ়িব পাৰে। পৰিয়ালক সময় দিয়ক। দাম্পত্য জীৱনত মোটামুটি ভাল। চাকৰি ক্ষেত্ৰত দায়িত্ব বাঢ়িব। এতিয়া আহিব কৰ্কট ৰাশি। বগা ৰং ২ সংখ্যা। শৰীৰ মধ্যমীয়া। ভ্ৰমণৰ দিশত ভালেই। ব্যৱসায় দিশত ভালেই দেখা যায়। অৰ্থৰ ক্ষেত্ৰত খৰচ পাতি বাঢ়িব। আনে আপোনাক সমালোচনা কৰিব পাৰে। বেছি দুশ্চিন্তা নকৰিব। মানসিক দৃঢ়তা বজাই ৰাখিব। বন্ধু ভাগ্য ভালেই। ভাগ্যৰ সহায় পাব। দাম্পত্য জীৱনত মোটামুটি ভাল। কৰ্মস্থানত অলপ বোজা বাঢ়িব পাৰে। দায়িত্ব বাঢ়িব। আইনী কৰ্মত সমস্যা নাই। মাতৃ শৰীৰ নজৰ ৰাখিব। পেণ্ডিং কাম সমাধা কৰি পেলাওক। আনৰ কোনো জামালাত নাযাব। নিজৰ জনত থাকিব। এতিয়া আহিব সিংহ ৰাশি। বগা ৰং ২ সংখ্যা। শৰীৰ মধ্যমীয়া। ভ্ৰমণৰ দিশত ভালেই। ব্যৱসায় দিশত ভাল লাভ হ'ব। অচিনাকি লোকৰ পৰা অলপ সাৱধান হ'ব।
আনে আপোনাৰ খং ৰাগ তোলাব পাৰে। দাম্পত্য জীৱনত অশান্তি দেখা যায়। চাকৰি ক্ষেত্ৰত উন্নতি হ'ব। খৰচ পাতি বাঢ়িব পাৰে। আইনী কৰ্মত সফলতা পাব। খং ৰাগ বাঢ়িব পাৰে, দমাই ৰাখিব। আপুনি কোনো ভবা কাম সম্পন্ন হ'ব পাৰে। পিতৃ শৰীৰ খিয়াল ৰাখিব। এতিয়া আহিব কন্যা ৰাশি। সেউজীয়া ৰং 2 সংখ্যা। দিন মধ্যম প্ৰকাৰ। শৰীৰ মোটামুটি ভাল। ব্যৱসায়ত লাভ হ'ব। কৰ্মক্ষেত্ৰত মোটামুটি ঠিকেই দেখা যায়। আপোনাৰ বিলাসিতাৰ বাবে খৰচ পাতি বাঢ়িব। পৰিয়ালত বিবাদ আদি হ'ব পাৰে। মানসিক কষ্ট থাকিব। আপুনি চোখ কাণ খোলা ৰাখিব। এক্টিভ থাকিব। যিকোনো বিপদ বিঘিনি হ'ব পাৰে। আত্মীয়ৰ সহায় অৱশ্যে পাব। দাম্পত্যত সুখ পাব। জ্যেষ্ঠজনৰ বাবে মানসিক চিন্তা। চাকৰি ক্ষেত্ৰত ভাল। এতিয়া আহিব তুলা ৰাশি। সেউজীয়া ৰং 8 সংখ্যা। দিন মধ্যমীয়া। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত ভালেই দেখা যায়। ব্যৱসায় দিশত বৰ ভাল দেখা নাযায়। অতিৰিক্ত কামৰ বাবে মানসিক চাপ বা অৱসাদ থাকিব। সন্তানক অলপ নজৰ দিব। আপোনাৰ কোনো ক্ষেত্ৰত সন্মান হানি হ'ব পাৰে। দিনটো আপুনি অত্যন্ত ব্যস্ত থাকিব। চাকৰি ক্ষেত্ৰত ভাল। পিতৃৰ সৈতে বিবাদ আদি হ'ব পাৰে। লক্ষ্য ৰাখিব। দিনটো আপুনি অত্যন্ত ব্যস্ত থাকিব। ভ্ৰমণৰ দিশত বাধা দেখা যায়। খৰচ বাঢ়িব। ব্যৱসায়ত চুৰি আদি হ'ব পাৰে। লক্ষ্য ৰাখিব। আপুনি এক্টিভ থাকিব। যিকোনো সমস্যা আহিব পাৰে। পৰিয়ালক সময় দিয়ক। এতিয়া আহিব বৃশ্চিক ৰাশি। বগা ৰং 6 সংখ্যা। দিন মধ্যমীয়া। শৰীৰ মোটামুটি ভালেই। ব্যৱসায় দিশত লাভ। কোনো লোকৰ লগত বিবাদ আদি হ'ব পাৰে। সাৱধান হ'ব। আনৰ জামালাত নাথাকিব। আনক বৰ বেছি উপকাৰ নকৰিব। আজিৰ দিনটোত সমস্যা হ'ব পাৰে। ব্যৱসায় দিশত উন্নতি হ'ব। চাকৰি ক্ষেত্ৰত দায়িত্ব বাঢ়িব। ভ্ৰমণত খৰচ বাঢ়িব। আপোনাৰ কোনো ভুল কাম কাজৰ বাবে অনুশোচনা হ'ব পাৰে। আইনী কৰ্মত ভাল। এতিয়া আহিব ধনু ৰাশি। দিন মধ্যমীয়া। শৰীৰ অলপ সমস্যা থাকিব। ব্যৱসায় দিশত ভালেই। কৰ্মক্ষেত্ৰত বিবাদ আদি হ'ব পাৰে। আপুনি বুদ্ধিমত্তাৰ প্ৰয়োগ কৰক। নিজৰ ক্ৰিয়েটিভিটি দেখাব। ব্যৱসায়ত আনৰ সৈতে বিবাদ আদি হ'ব পাৰে। ঘৰত আলহীৰ আগমন। আপোনাৰ সন্মানত আঘাত পাব পাৰে। বিদ্যাত মধ্যমীয়া। শত্ৰু দমন কৰিব পাৰিব। জ্ঞাতিৰ লগত সম্পৰ্ক ভাল কৰক। মানসিক শান্তি পাব। ঘৰত চুৰি আদি হ'ব পাৰে। খৰচ বাঢ়িব। এতিয়া আহিব মকৰ ৰাশি। নীলা ৰং 8 সংখ্যা। দিন মধ্যমীয়া। শৰীৰ মোটামুটি ভাল। ব্যৱসায় দিশত লাভ হ'ব। কোনো ঋণ আদিৰ পৰা মুক্তি পাব পাৰে। কাম কাজত আপোনাৰ কোনো ক্ষেত্ৰত ভুল হ'ব পাৰে। লক্ষ্য ৰাখিব। চোখ কাণ খোলা ৰাখিব। আপুনি এক্টিভ থাকিব। শত্ৰুৰ পৰা অলপ সাৱধান হ'ব। ওপৰ মহলৰ সহায় পাব।
সম্পত্তিৰ ক্ষেত্ৰত কোনো বিবাদ হ'ব পাৰে। যিকোনো ক্ষেত্ৰত গোপনীয়তা বজাই ৰাখিব। আনক বেছি কৰি নেদেখাব। বিদ্যাত সফলতা পাব। দাম্পত্য জীৱনত বৰ ভাল দেখা নাযায়। এতিয়া আহিব কুম্ভ ৰাশি। নীলা ৰং ৩ সংখ্যা। শৰীৰ অলপ খিয়াল ৰাখিব। ব্যৱসায় দিশত ভাল। কৰ্মক্ষেত্ৰত মধ্যমীয়া। মানসিক চাপ বাঢ়িব। প্ৰতিবেশীৰ সৈতে সমস্যা বাঢ়িব পাৰে। আনৰ কোনো জামালাত নাথাকিব। আপোনাৰ কোনো বহুদিনৰ আশা পূৰণ হ'ব পাৰে। কাম কাজত সফলতা পাব। আপুনি পজিটিভ থাকিব। মানসিক দৃঢ়তা বজাই ৰাখক। দাম্পত্যত ভাল। আইনী কৰ্মত সমস্যা দেখা নাযায়। নিজৰ ভেলু বঢ়াব। এতিয়া আহিব মীন ৰাশি। হালধীয়া ৰং ৭ সংখ্যা। দিন মোটামুটি থাকিব। শৰীৰৰ সমস্যা বাঢ়িব পাৰে। ব্যৱসায় দিশত ভাল। ভ্ৰমণত ভালেই। বন্ধুৰ সৈতে বিবাদ আদি হ'ব পাৰে। কৰ্মক্ষেত্ৰত বাধা। হঠাতে আপুনি কোনো ক্ষেত্ৰত তৰ্ক বিতৰ্কত সোমাই পৰিব পাৰে। এই ক্ষেত্ৰত সাৱধান হ'ব। খং ৰাগ দমাই ৰাখিব। নিজৰ জনত থাকিব। দাম্পত্যত বিবাদ। সামাজিক সন্মান বাঢ়িব। চাকৰি ক্ষেত্ৰত দায়িত্ব বাঢ়িব। পৰিস্থিতি আপোনাৰ বিৰুদ্ধে যাব পাৰে। লক্ষ্য ৰাখিব। আপুনি ডমিনেটিং নেচাৰ ল'ব। পৰিয়ালক সময় দিয়ক। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।